নমস্কাৰ প্ৰিয় দৰ্শক, পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো। ব্যস্ততাময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেইবুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব? সেইবাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে আৰু এই খবৰকেইটা আমি আপোনালোকক শুনোৱাবলৈ চেষ্টা কৰিম। আপোনালোকে যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। প্ৰিয় পাঠক, আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেইবুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব? সেইবাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ 2 মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পণ্ডিত জৱাহৰলাল নেহৰুৱে হিন্দু জলশক্তি স্বাক্ষৰ কৰাটোৱেই ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল। 1960 চনত হিন্দু জলসন্ধি ভাৰতৰ ইতিহাসৰ অন্যতম বৃহৎ কৌশলগত ভুল হিচাপে প্ৰমাণিত হৈছে। সামাজিক মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দ্বিতীয়টো খবৰ, পাকিস্তানৰ বিৰুদ্ধে সৰব কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ। পাকিস্তানক সমৰ্থন কৰি বৰ্তমানলৈ গ্ৰেপ্তাৰ 14জন দেশদ্ৰোহী। তৃতীয়টো খবৰ, হোজাইৰ চিকাৰীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত হাজিৰা বেগম নামৰ এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী মৰকজ ছোৱালী হোষ্টেলত কাম কৰি আছিল। চতুৰ্থটো খবৰ, পাকিস্তানক কোনো খবৰ নিদিয়াকৈ জিলাম নৈৰ পানী এৰিলে ভাৰতে। ইয়াৰ ফলত মুজাফৰাবাদৰ সমীপত জলস্তৰ তীব্ৰভাৱে বৃদ্ধি পায়। প্ৰতিক্ৰিয়াস্বৰূপে স্থানীয় প্ৰশাসনে হাতিয়ানবালাত বানৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। পঞ্চমটো খবৰ, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ'ব দিল্লীৰ পথ। কোকৰাঝাৰৰ দুধমাৰ বডোফা পথাৰত অমিত শ্বাহে সদৌ বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক সন্মিলনত দিয়া ভাষণত এই ঘোষণা কৰিছিল আৰু প্ৰতিশ্ৰুতি পূৰণ কৰি শীঘ্ৰেই আনুষ্ঠানিকভাৱে জাতিৰ বাবে উৎসৰ্গা কৰিব বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাজপেয়ী ভৱনত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ উন্মোচন। ৰাইজৰ বাবে আহিছে 15টা বিশেষ সংকল্প। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2022 চনত মুকেশ আম্বানীয়ে কন্যা ঈশা আম্বানীক ৰিটেইল, জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানীক টেলিকম আৰু কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীক শক্তি খণ্ডৰ দায়িত্ব দিছিল। কিন্তু শেহতীয়াকৈ মুকেশ আম্বানীয়ে কনিষ্ঠ পুত্ৰৰ হাতত অৰ্পণ কৰিছে নতুন দায়িত্ব। 2025 চনৰ 1 মে'ৰ পৰা আৰম্ভ হোৱা 5 বছৰৰ বাবে কোম্পানীটোৰ কাৰ্যবাহী সঞ্চালক হিচাপে অনন্ত এম কোম্পানীক নিযুক্তি দিবলৈ অনুমোদন জনাইছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সঞ্চালক মণ্ডলীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফলতা অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু IPLত 5টাকৈ ট্ৰফি জয়ৰ অভিলেখ ৰচিছে চেন্নাই আৰু মুম্বাইয়ে। মুম্বাইৰ হৈ 5টা ট্ৰফি জয়ৰ নায়ক হিচাপে যিদৰে সমাদৃত ৰোহিত শৰ্মা, একেদৰে চেন্নাইও 5টা ট্ৰফি ধোনীৰ নেতৃত্বতেই জয় হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰখ্যাত সংগীতজ্ঞ AR ৰহমানৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি। শাস্ত্ৰীয় সংগীত শিল্পী উস্তাদ ফয়াজ বাছিফুদ্দিন ডাগৰৰ গীতৰ সৈতে একেই গীত ৰচনাৰ অভিযোগ। কপিৰাইট উলংঘনৰ বাবে আদালতত 2 কোটি টকা জমা আৰু ডাগৰক 2 কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে।